মোৰ এই ভিডিঅ'টো এগৰাকী ফেচবুক অনুৰাগী বান্ধৱী ভণ্টিৰ বাবে, যিহেতু তেওঁ অনুৰোধ কৰিছিলে বা আপুনি কেনেদৰে হাণ্ডি মটন বনাই এদিন দেখাই দিবচোন, সেইবাবে এই ভিডিঅ'টো তেওঁলৈ প্ৰস্তুত কৰিলোঁ। তেওঁ নিশ্চয় ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু এনেদৰে মই মাংসখিনি সকলোবিলাক মা মছলা যি লাগে সকলোখিনি সানি মেলি এনেদৰে থৈ দিলোঁ। আৰু তাৰ পাছতে এনেদৰে মই কয়লাৰ ওপৰত হাণ্ডিটো বহাই অলপ সৰহীয়াকৈ তেল দিব লাগে, যিহেতু তেলটো অলপ বেছি হ'লেহে বস্তুটো সিজিবলৈ সুবিধা হয়, যিহেতু লৰাব পৰা অৱস্থাত নাথাকে। সেইবাবে এনেদৰে তেল উতলিবলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে 2টা জলকীয়া আৰু এখিলা তেজপাত দি এনেদৰে দিলোঁ। আৰু সানি ৰখা মটনখিনি এনেদৰে ঢালি দি এটা আটাৰে ডো বনাই আটাৰ ডোটোৱে ঢাকনটো পলেপ এটা দি সাফৰ মাৰি দিলোঁ। সাফৰ মাৰি লৰাব নোৱাৰাকৈ এনেদৰে 1 ঘণ্টা প্ৰায় সিজিবলৈ দিলোঁ। 1 ঘণ্টা সিজাৰ পাছত মোৰ এনেদৰে হাণ্ডি মটন ৰেডি হৈ গ'ল। আৰু ভণ্টি তুমি চাবা বুলি আশা কৰিলোঁ, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিবা বুলি আশা কৰিলোঁ। পুনৰ শুভৰাত্ৰি জনাই আকৌ নতুন ভিডিঅ'লৈ অহাকালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।